ৰঙৰ বতৰা ৰঙৰ ৰস গৰা অসমীয়া কৃষিজীৱী ৰাইজৰ অসমীয়া সাধাৰণ শ্ৰেণীৰ ৰাইজৰ মন এতিয়া উলাহে নধৰা হৈছে হয় কিয় নহ'ব এয়া যেন প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ ভোগালী বিহু হয় নঙলামুখ পালেহি প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ ভোগালী বিহু আৰু এই ভোগালী বিহুক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ব্যাপক প্ৰস্তুতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি প্ৰায় তুংগত হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো গ্ৰামাঞ্চলত প্ৰতিটো নগৰাঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক লৈ যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কেইটামান মুহূৰ্ত আৰু কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পাছতেই অসমবাসীৰ মাজলৈ উভতি আহিছে হেঁপাহৰ ভোগালী বিহু মই উপস্থিত আছোঁ মাৰ্ঘেৰিটাত আৰু মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ ফ্ৰেণ্ড ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব এনেধৰণে মাৰ্ঘেৰিটাৰ হিলভিউস্থিত এই স্থানত এনেদৰে ভোগালী মেলাৰ আয়োজন কৰা হৈছে মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তৰ যি মহিলাসকল আত্মসহায়ক গোটসমূহ আছিল এই আত্মসহায়ক গোটসকল আহি মাৰ্ঘেৰিটাৰ ইকো ফিল্ডত এনেধৰণে ভোগালী বিহুৰ আয়োজন কৰা দেখা গৈছে এই সমগ্ৰ পৰিৱেশ ND24 দৰ্শকসকলক মোৰ সতীৰ্থই দেখুৱাই আছে এনেধৰণে ভোগালী বিহুৰ যি পৰম্পৰা ভোগালী বিহুৰ এই পৰম্পৰাসমূহক তেওঁলোকে এনেধৰণে উপস্থাপন কৰা দেখা গৈছে পুহ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বিহু তথা ভোগালী বিহুক পালন কৰি আহিছে কৃষিজীৱী অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈ এনেধৰণে ভোগৰ উৎসৱ ভোগালী পালন কৰা হয় এনেধৰণে সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাই আছে ধান চাউলকে ইত্যাদি কৰি কোমল চাউল সান্দহ আখৈ মুড়িৰ লগতে এনেধৰণে ভোগালী বিহুৰ যি পৰম্পৰাগত খাদ্য সম্ভাৰ এনেধৰণে সেই পৰম্পৰাগত খাদ্য সম্ভাৰসমূহক এনেধৰণে তেওঁলোকে এই বিপণীসমূহৰ যোগেদি উপস্থাপন কৰা দেখা গৈছে মই বাইদেউ কেইগৰাকীমান আছে মই তেওঁলোকৰ পৰা জানিম হয় ভোগৰ উৎসৱ ভোগালী বিহুক লৈ আপোনালোকৰ কেনেধৰণৰ ভোগালী বিহুটোতো আমাৰ অসমীয়াৰ আপোন বিহু হয় এই বিহুটোতো আমি সকলোৱে আশা কৰি থাকোঁ আৰু সেইটো কাৰণে আমি এনেধৰণৰ আয়োজন কৰিছোঁ খুবেই সুখী এনেদৰে আমাক ইমানখিনি সুবিধা দিয়াৰ কাৰণে ভাস্কৰ শৰ্মাৰ ফ্ৰেণ্ডছ ক্লাবৰ তৰফলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহক ৰাইজেও আহক সহায় সহযোগ কৰক আমি ইমান কষ্ট কৰি বনাইছোঁ সেয়াই আৰু শুভেচ্ছা জনালোঁ ভোগালী বিহুৰ সকলো ৰাইজকে আজি এই মেলাখন হোৱাৰ কাৰণে আমাৰ গোটৰ মহিলাসকলৰ সকলো উপকৃত হৈছোঁ কিয়নো ভিতৰত সোমাই নাথাকি চবেই গোটৰ মহিলাসকল ওলাই আহি বস্তুবিলাক বনাই আগত উলিয়াবলৈ সক্ষম হৈছে সেইকাৰণে সকলো ৰাইজলৈ আমাৰ MLA ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কি আপোনালোকে তিল পিঠা আছে নাৰিকল পিঠা আছে নাৰিকলৰ লাড়ু আছে আচাৰ মুড়ি লাড়ু সকলোখিনি আপুনি যেনেকৈ চাব পাৰে ভাপত দিয়া পিঠা পানী টেঙা স্মক পৰ্ক আছে দৈ আছে ক্ৰীম গৰম জলপান সকলোখিনি আছে এটা কথা মই ND24 দৰ্শকসকলক দেখাব বিচাৰিছোঁ ভোগালী বিহুৰ যি পৰম্পৰা খাদ্যৰ যি সম্ভাৰ এই খাদ্যৰ সম্ভাৰসমূহ ইয়াত উপস্থাপন এনেধৰণে কৰা গৈছে তেওঁলোকে এনেধৰণে বৰা চাউলৰ পৰা ইত্যাদি কৰি তেওঁলোকে এনেদৰে নাৰিকলৰ লাড়ু তিলৰ লাড়ুৰ পৰা আৰম্ভ কৰি তিলৰ পিঠা এনেধৰণে তেওঁলোকে উপস্থাপন কৰিছে আৰু সমূহ ৰাইজৰ তেওঁলোকে সহায় সহযোগিতা কামনা কৰিছে আনহাতেদি মই আন এখন বিপণীলৈ যাবলৈ বিচাৰিম কেনেধৰণে তেওঁলোকে আয়োজন কৰিছে বা কেনেধৰণে তেওঁলোকে ভোগালী বিহুটিৰ বাবে কি পিঠা তেওঁলোকে আনিছে এতিয়া বাইদেউ আপোনালোকে কি পিঠা তিলৰ পিঠা নাৰিকল পিঠা ভাপত দিয়া পিঠা লাড়ু নিমকি এনেকৈ অন্যান্য কাপোৰ কানি গামোচা কণী নাৰিকল চাউল সকলোখিনি বস্তুৱে আনিছোঁ আমাৰ এক কথাত ক'বলৈ গ'লে ভোগালী বিহুক লৈ কিন্তু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যাপক প্ৰস্তুতি ব্যাপক উল্লাস আৰু উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু কিয় নহ'ব ভোগালী বিহু বুলি ক'লেই যেন প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু ভোগৰ উৎসৱ ভোগালী আৰু ভোগালী বিহুক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাতো কিন্তু দেখিবলৈ পোৱা গৈছে যথেষ্ট নাৰীসকলৰ মাজতো বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত যথেষ্ট উল্লাস আৰু উদ্দীপনা আনগৰাকী বাইদেউ আপোনালোকে কি ৰাখি যাব নমস্কাৰ আমাৰ ইয়াত হেৰি আছে পিঠা লাড়ু আছে বৰা চাউল কোমল চাউল সান্দৰ গুড়ি নাৰিকল লাড়ু তিলৰ লাড়ু ভাপত দিয়া পিঠা আছে আপোনাৰ তিল পিঠা নাৰিকল পিঠা মিঠৈ লাডু আছে আৰু খুতুলি পিঠা নাঙল পিঠা সকলোৱে আছে এনেধৰণে বিভিন্ন ধৰণৰ যি পৰম্পৰাগত আহাৰ খাদ্য সম্ভাৰসমূহ তেওঁলোকে মাৰ্ঘেৰিটাৰ হিলভিউস্থিত এই স্থানত ইকো পাৰ্কৰ সমীপৱৰ্তী এলেকাত তেওঁলোকে এনেধৰণে উপস্থাপন কৰিছে সমূহ আত্মসহায়ক গোটৰ মহিলাসকলে এনেধৰণে তেওঁলোকে এই ভোগালী বিহুক লৈ এনেধৰণে এক মেলাৰ আয়োজন কৰিছে মই ND24 দৰ্শকসকলক দেখাইছোঁ আৰু যদি যথাসম্ভৱ মই আৰু কেইগৰাকীৰ পৰা মহিলাৰ পৰা মই জানিব বিচাৰিম বাইদেউ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা কি ক'ব আপোনালোকৰ কেনেকুৱা অনুভৱ আমাৰ ভালেই অনুভৱ হৈছে ইয়াত
ফ্ৰেণ্ডছ ক্লাব ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে আমাৰ ইয়াত আমি হুৰুম আছে, কোমল চাউল আছে, সান্দহ আছে, তিল পিঠা, নাৰিকল পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, তাৰপিছতে চিৰা, দৈ, কেক আমি সকলো ৰাখিছোঁ। হয়, ইতিমধ্যে দৰ্শকসকলে দেখিলে যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাৰটো এনেধৰণে যি ইক' পাৰ্ক, মাৰ্ঘেৰিটাৰ হিলভিউস্থিত ইক' পাৰ্কত এনেধৰণে ভোগালী বিহুৰ আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তাৰ পাছতেই হেঁপাহৰ ভোগালী বিহুটিক আয়োজনৰ বাবে ৰাজ্যবাসী এনেধৰণে সাজু হৈছে, সমান্তৰালকৈ সাজু হৈছে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজ। কেমেৰাত দুদুলৰ সৈতে মই উজ্জ্বল চৌধুৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।